পাবগৈ মাজত মাত্ৰ কেইটামান মিনিট বাকী আছে পঞ্চমতত বিলীন হ'ব মৃদু মুদ্ৰাৰ নশ্বৰ দেশ আৰু মৃদু মুদ্ৰাৰ নশ্বৰ দেশৰ চাৰিওফালে মানুহে এতিয়া কান্দোলত ভাগি পৰা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ ৰাইজৰ মাজত কান্দোলৰ চাৰিওফালে বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে উচুপি উচুপি কান্দিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীয়ে ৰেপিড একশ্যন ফ'ৰ্চ আৰু আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বাসগৃহৰ পৰিৱেশ আমি দেখুৱাই আছো কিছু সময়ৰ পিছতে পঞ্চমতত বিলীন হৈ পৰিব মৃদু মুদ্ৰাৰ নশ্বৰ দেশ মাজত মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে পঞ্চমতত বিলীন হৈ পৰিব নিশাৰ ভাগত কান্দোলত ভাগি পৰিছে শ শ লোক সমগ্ৰ অঞ্চলবাসীয়ে শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে পৰিৱেশৰ মাজতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে পৰিয়ালৰ লোক পিতৃ মাতৃয়ে কান্দোলত চিঞৰি চিঞৰি ভাগি পৰিছে ৰাজপথত বিশাল আৰক্ষী বাহিনী ৰেপিড একশ্যন ফ'ৰ্চ এতিয়া নিৰাপত্তা দিয়া দেখিবলৈ পোৱা গৈছে বিশাল আৰক্ষী বাহিনী মোতায়েন কৰিছে আৰক্ষীৰ ফালৰ পৰা ভোটাকল পৰিৱেশৰ মাজতে কটকটীয়া নিৰাপত্তা বেষ্টনী আমি দৃশ্যাংশ দেখুৱাই আছো মৃদু মুদ্ৰাৰ নশ্বৰ দেশৰ চাৰিওফালে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে চাৰিওফালে সকলোৰে চকুত কেৱল চকু পানী দেখিবলৈ পোৱা গৈছে চিঞৰি চিঞৰি কান্দিছে এতিয়া অঞ্চলবাসীয়ে নিশা কান্দোলত ভাগি পৰিছে শ শ লোক কিছু সময়ৰ পাছতে মাজত মাত্ৰ কেইটামান মিনিট বাকী আছে কেইটামান মিনিটৰ পাছতে মৃদু মুদ্ৰাৰ যি নশ্বৰ দেশ সেই নশ্বৰ দেশ পঞ্চমতত বিলীন হৈ পৰিব নশ্বৰ দেশৰ পঞ্চমতত বিলীন হৈ যাব সকলোকে কন্দুৱাই মৃদু মুদ্ৰা গুচি গ'ল আৰু অন্তিমবাৰৰ বাবে শেষ মুহূৰ্তত চাবৰ বাবে মৃদু মুদ্ৰাৰ মুখখন চাবৰ বাবে অজস্ৰ লোকে তাত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে পৰিয়ালৰ লোক আছে তাত অঞ্চলবাসী আছে হাজাৰ হাজাৰ লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে লোকে ভৰি পৰিছে মৃদু মুদ্ৰাৰ মুখখন শেষবাৰৰ বাবে চাবলৈ কাৰোবাৰ ভগ্নী কাৰোবাৰ জীয়ৰী অঞ্চলটোৰ যুৱতী মৃদু মুদ্ৰাৰ মুখখন চাবৰ বাবে শেষবাৰৰ বাবে দৰ্শন কৰিবলৈ তাত উপস্থিত হৈছে হাজাৰ হাজাৰ জনতা হাজাৰ হাজাৰ ৰাইজৰ মাজত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে সকলোৰে চকুত কেৱল মাত্ৰ চকু পানী শোকাকুল পৰিৱেশৰ মাজতে পঞ্চমতত বিলীন কৰি দিয়া হ'ব এতিয়া মৃদু মুদ্ৰাৰ নশ্বৰ দেশ আমি মৃদু মুদ্ৰাৰ নশ্বৰ দেশ পঞ্চমতলৈ লৈ যোৱা হৈছে পঞ্চমত বিলীন কৰিবলৈ লৈ যোৱা হৈছে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ দিশে আগবাঢ়িছে কান্দোলত ভাগি পৰিছে শ শ লোক আমি পৰিৱেশ দেখুৱাইছো নিশাৰ ভাগত পৰিৱেশ দেখুৱাইছো নলবাৰী মৃদু মুদ্ৰাৰ বাসগৃহৰ পৰিৱেশ আমি দেখুৱাই আছো হাহাকাৰ লাগিছে চাৰিওফালে পৰিয়ালৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে কিছু সময়ৰ পাছতে মাজত মাত্ৰ কেইটামান মিনিট আছে কিছু সময়ৰ পাছতে পঞ্চমতত বিলীন কৰি দিয়া হ'ব মৃদু মুদ্ৰাৰ নশ্বৰ দেশ শোকাকুল পৰিৱেশৰ মাজতে কটকটীয়া নিৰাপত্তা বেষ্টনী বিশাল আৰক্ষী বাহিনী ৰেপিড একশ্যন ফ'ৰ্চ তাত নিয়া হৈছে মৃদু মুদ্ৰাৰ বাসগৃহত শোকাকুল পৰিৱেশ আমি দেখুৱাই আছো মৃদু মুদ্ৰা ডেকাৰ নশ্বৰ দেশ চাৰিওফালে লৈ এতিয়া কান্দোলত ভাগি পৰিছে মৃদু মুদ্ৰাৰ নশ্বৰ দেশৰ চাৰিওফালে কেৱল ৰাইজ হাজাৰ হাজাৰ জনতা কান্দোলত ভাগি পৰিছে সকলোৰে চকুত কেৱল চকু পানী আমি আপোনাক বৰ্ণনা কৰি বুজাব নোৱাৰিম ভাষাৰে বুজাব নোৱাৰা পৰিৱেশ ৰাজপথৰ ৰেপিড একশ্যন ফ'ৰ্চ আৰু আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী তাত গঢ়ি তোলা হৈছে আৰু মৃদু মুদ্ৰাৰ নশ্বৰ দেশ লৈ এতিয়া কান্দোলত ভাগি পৰিছে শ শ জনতা আমি দৃশ্যাংশ দেখুৱাইছো মৃদু মুদ্ৰাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ দিশে আগবাঢ়িছে এই মুহূৰ্তত অন্ত্যেষ্টিক্ৰিয়া দিশে আগবাঢ়িছে মৃদু মুদ্ৰাৰ নশ্বৰ দেশত এতিয়া অন্ত্যেষ্টিক্ৰিয়া নীতি নিয়ম কৰি আছে আৰু আমি জনাই আছো মৃদু মুদ্ৰাৰ বাসগৃহত কান্দোলৰ ৰোল শুনিবলৈ পোৱা গৈছে শেষবাৰৰ বাবে তেওঁ চাবৰ বাবে গৈছিলে অঞ্চলবাসী হাজাৰ হাজাৰ জনতা তাত ভৰি পৰা দেখিবলৈ পোৱা গৈছিলে মৃদু মুদ্ৰা ভাল হৈ আহিব বুলি অঞ্চলবাসীয়ে কামনা কৰিছিলে আৰু মৃদু মুদ্ৰা সুস্থ হৈ আহিব বুলি সমগ্ৰ ৰাজ্যবাসীয়ে কামনা কৰিছিলে প্ৰাৰ্থনা কৰিছিলে কিন্তু সকলোৰে প্ৰাৰ্থনা ভগৱানে নুশুনিলে কোনেও নেদেখা অজান দেশলৈ গুচি গ'ল মৃদু মুদ্ৰাৰ মৃত্যুৰ পাছতে নশ্বৰ দেশ এতিয়া পঞ্চমতত বিলীন কৰি দিয়া হৈছে নীতি নিয়মৰ মাজেৰে পঞ্চমতত বিলীন হৈ পৰিছে এই মুহূৰ্তত মৃদু মুদ্ৰাৰ নশ্বৰ দেশ পঞ্চমতত বিলীন কৰি দিয়া হৈছে চাৰিওফালে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চলবাসীয়ে কান্দোলত ভাগি পৰিছে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে চিঞৰি চিঞৰি কান্দিছে এতিয়া জনতাই কেৱল কান্দোন আৰু কান্দোন শুনিবলৈ পোৱা গৈছে চাৰিওফালে কান্দোনৰ ৰোল সকলোৰে চকুত চকু পানী এই মুহূৰ্তত বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে মৃদু মুদ্ৰাৰ নলবাৰী বাসগৃহৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছে এক্সক্লুচিভ দৃশ্যাংশ কেৱল টাইম 8ৰ দৰ্শকক আমি দেখুৱাই আছো পঞ্চমতত বিলীন কৰি দিয়া হৈছে মৃদু মুদ্ৰাৰ নশ্বৰ দেশ এইগৰাকী ভগ্নীৰ নশ্বৰ দেশ পঞ্চমতত বিলীন কৰি দিয়া হৈছে পঞ্চমতত বিলীন হোৱাৰ পাছতে এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কিছু সময় হৈছে পঞ্চমতত তেওঁ নীতি নিয়মৰ মাজেৰে পঞ্চমতত বিলীন হৈছে এই মুহূৰ্তত মৃদু মুদ্ৰা নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে তেওঁক বিদায় দিয়া হৈছে সমগ্ৰ ৰাইজে কান্দোলত ভাগি পৰা দেখিবলৈ পোৱা গৈছে অঞ্চলবাসী তাত উপস্থিত আছে তেওঁৰ সমনীয়া
কলেজৰ লগৰীয়া উপস্থিত আছে, সহপাঠী উপস্থিত আছে, সমগ্ৰ ৰাজ্যৰ মাজত কান্দোনৰ পৰিৱেশ। এই মুহূৰ্তৰ পৰিৱেশ আমি টাইমেটৰ দৰ্শকক দেখুৱাই আছো। নিশাৰ ভাগত কান্দোনত ভাগি পৰিছে শ শ লোক। শেষবাৰৰ বাবে বিদায় জনাইছে অজস্ৰ জনতাই মৃদু মুদ্ৰাক বিদায় জনাইছে। পঞ্চমতত বিলীন হৈছে মৃদু মুদ্ৰাৰ নশ্বৰ দেশ। চাৰিওফালে হাহাকাৰ লাগিছে। পৰিয়ালৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। চাৰিওফালে কেৱল কান্দোন শুনিবলৈ পোৱা গৈছে। দেখুৱাইছে নশ্বৰ দেশ পঞ্চমতত বিলীন কৰি দিয়া হৈছে। মৃদু মুদ্ৰাৰ নশ্বৰ দেশ পঞ্চমতত বিলীন হৈ পৰিছে। বুজাব নোৱাৰা পৰিৱেশ। চাৰিওফালে কেৱল কান্দোন শুনিবলৈ পোৱা গৈছে। আপুনি অনুভৱ কৰক কিমান বেদনাদায়ক হ'ব পাৰে। এগৰাকী ভগ্নী, কাৰোবাৰ গাঁৱৰ তেওঁৰ যুৱতী আছিলে আৰু ভয়ংকৰ লাভ জাহাজৰ ঘটনাত তেওঁ ভুক্তভোগী আৰু সকলোৱে কামনা কৰিছিলে তেওঁ উভতি আহক, তেওঁ সুস্থ হৈ উঠক। কিন্তু ভগৱানে নুশুনিলে। সকলোৱে ভগৱানলৈ প্ৰাৰ্থনা কৰিছিলে। সমগ্ৰ ৰাজ্যবাসীয়ে কামনা কৰিছিলে মৃদু মুদ্ৰা সুস্থ হৈ উঠক। পৰিয়ালৰ লোকে কামনা কৰিছিলে মৃদু মুদ্ৰা সুস্থ হৈ উঠক। কিন্তু মৃদু মুদ্ৰা গুচি গ'ল। বৰ্তমান মৃদু মুদ্ৰাৰ নশ্বৰ দেশ পঞ্চমতত বিলীন হৈছে। তেওঁক বিদায় দিয়া হৈছে। সমগ্ৰ অঞ্চলবাসীয়ে তেওঁক বিদায় দিছে। আমি শেষ মুহূৰ্তৰ আমি দৃশ্যাংশ দেখুৱাইছো। পঞ্চমতত বিলীন হৈছে মুহূৰ্তত মৃদু মুদ্ৰাৰ নশ্বৰ দেশ আৰু পঞ্চমতত বিলীন হোৱাৰ পাছতে দেখিবলৈ পোৱা চাৰিওফালে কেৱল কান্দোন বিদায় জনাবৰ বাবে মৃদু মুদ্ৰাক শেষবাৰৰ বাবে বিদায় জনাবৰ বাবে অজস্ৰ জনতা, হাজাৰ লোক তাত উপস্থিত হৈছে। গাঁৱৰ সকলো স্তৰৰ জনতা তাত উপস্থিত হৈছে। আৰু এফালে দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনী, শোকাকুল পৰিৱেশৰ মাজতে প্ৰশাসনৰ নিৰাপত্তা বেষ্টনী দেখিবলৈ পোৱা গৈছে। আমি আপোনাক ভাষাৰে বুজাব নোৱাৰিম। আপুনি অনুভৱ কৰিব পাৰিব কিমান বেদনাদায়ক হ'ব পাৰে এই পৰিস্থিতি, কিমান বেদনাদায়ক হ'ব পাৰে আপুনি অনুভৱ কৰিব পাৰিব। কেৱল আপুনি ভাষাৰে বুজাব নোৱাৰিব। আপুনি দৃশ্য দেখাৰ পিছত আপুনি অনুভৱ কৰিব পাৰিব। মৃদু মুদ্ৰাৰ বাসগৃহত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত দেখুৱাই আছো শেষবাৰৰ বাবে বিদায় জনাবলৈ অজস্ৰ লোকে ভৰি পৰিছিলে বাসগৃহ। হাজাৰ লোকে বিদায় জনাইছে মৃদু মুদ্ৰাক। পঞ্চমতত এই মুহূৰ্তত মৃদু মুদ্ৰাৰ নশ্বৰ দেশ বিলীন হৈ গৈছে। পঞ্চমতত বিলীন হ'ল মৃদু মুদ্ৰাৰ নশ্বৰ দেশ। নিশাৰ ভাগত নলবাৰীৰ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। গংগাপুৰৰ যি তেওঁ বাসগৃহ আছে, বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। কান্দি বিদায় জনাইছে অজস্ৰ লোকে। পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ অঞ্চলবাসীয়ে মৃদু মুদ্ৰাক কান্দি বিদায় জনাইছে। হিয়া ঢাকুৰি কান্দিছে। সকলোৰে চকুত কেৱল চকু পানী। সকলোৱে কামনা কৰিছে তেওঁৰ আত্মাই যাতে শান্তি লাভ কৰে, চিৰশান্তি লাভ কৰে। ভগৱানৰ ওচৰত যাতে তেওঁ ভালদৰে থাকে তাৰ বাবে কামনা কৰিছে। অজস্ৰ জনতাই কামনা কৰিছে। হাজাৰ লোক তাত উপস্থিত আছে। গাঁৱৰ অজস্ৰ লোক তাত উপস্থিত আছে। তেওঁৰ সমনীয়া উপস্থিত আছে। কলেজৰ সহপাঠী তাত উপস্থিত আছে আৰু শেষবাৰৰ বাবে বিদায় জনাইছে মৃদু মুদ্ৰাক। দৃশ্যাংশ দেখিছোঁ ঘৰত এনেকুৱা পৰিৱেশে বিৰাজ কৰিছে। ঘৰত আপুনি বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে। আপোনাক বৰ্ণনা কৰি হয়তো বুজাব নোৱাৰিব। আপুনি অনুভৱ কৰিব পাৰিব। এই দৃশ্য দেখাৰ পিছত আপুনি হয়তো অনুভৱ কৰক কিমান বেদনাদায়ক হ'ব পাৰে। হয়তো আমি ভাষাৰে বুজাব নোৱাৰিম, আপোনাক বৰ্ণনা কৰিব নোৱাৰিম। আপুনি দৃশ্য দেখাৰ পিছত অনুভৱ কৰক। কাৰোবাৰ ভগ্নী আৰু কাৰোবাৰ গাঁৱৰ এগৰাকী গাঁৱৰ যুৱতী আছিলে, কাৰোবাৰ ভগ্নী, কাৰোবাৰ জীয়ৰী এগৰাকী। মৃদু মুদ্ৰাৰ নশ্বৰ দেশ পঞ্চমতত বিলীন হৈ পৰিছে। এতিয়া শোকত ভাগি পৰিছে পৰিয়াল। কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। পুনৰ যাতে এনেধৰণৰ ঘটনা সৃষ্টি নহয়, পুনৰ যাতে ৰাজ্যত এনেধৰণৰ ঘটনাৰ বাবে কাৰোবাৰ প্ৰাণ নাযায় তাৰ কামনা কৰিছে অঞ্চলবাসীৰ ফালৰ পৰা। পঞ্চমতত বিলীন হৈ গৈছে এই মুহূৰ্তত মৃদু মুদ্ৰাৰ নশ্বৰ দেশ পঞ্চমতত বিলীন কৰি দিয়া হৈছে। এই মুহূৰ্তত সকলোৱে শেষবাৰৰ বাবে বিদায় জনাইছে। ঈশ্বৰৰ ওচৰত সকলোৱে একেমুখে আহ্বান জনাইছে, প্ৰাৰ্থনা জনাইছে যে মৃদু মুদ্ৰাক যাতে ঈশ্বৰৰ ওচৰত যাতে মৃদু মুদ্ৰাৰ আত্মাই শান্তি পায়, ঈশ্বৰে যাতে শান্তিত ৰাখে মৃদু মুদ্ৰাক তাৰ কামনা কৰিছে। ভাতৃৰ পিছে ভাতৃ মাধুৰ্য বৰ্মনৰ পাছে গুচি গ'ল মৃদু মুদ্ৰা ডেকাৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰে আমাৰ ফালৰ পৰা আমি কামনা কৰিছোঁ। নিশা কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। আমি নিশাৰ ভাগৰ দৃশ্যাংশ দেখুৱাইছে এক্সক্লুচিভ দৃশ্যাংশ টাইবেটৰ দৰ্শকক। এই মুহূৰ্তত মৃদু মুদ্ৰা ডেকাৰ বাসগৃহৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। মৃদু মুদ্ৰা ডেকাৰ নশ্বৰ দেশ এই মুহূৰ্তত পঞ্চমতত বিলীন কৰি দিয়া হৈছে। তেওঁক বিদায় জনাইছে আৰু শেষবাৰৰ বাবে অন্তিমবাৰৰ বাবে চাবলৈ উপস্থিত হৈছিল হাজাৰ লোক। শেষবাৰৰ বাবে বিদায় জনাবলৈ মৰমৰ ভগ্নীগৰাকীক বিদায় জনাবলৈ অজস্ৰ লোক তাত উপস্থিত হৈছিলে। আৰু প্ৰশাসনৰ ফালৰ পৰা তাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৰেপিড একশ্যন ফ'ৰ্চৰ লগতে বৃহৎ পৰিমাণৰ আৰক্ষী বাহিনী তাত হয়তো তাত নিৰাপত্তাৰ খাতিৰত তাত ৰৈ আছে। কোনো ধৰণৰ যাতে বেয়া নহয়, পৰিৱেশ তাতে বেয়া নহয় তাৰ বাবে তেওঁলোকে তাত ৰৈ আছে। কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। ৰাজপথত আমি দৃশ্যাংশ দেখুৱাই আছোঁ। পথৰ কাষত মৃদু মুদ্ৰাৰ বাসগৃহৰ সন্মুখত ৰেপিড একশ্যন ফ'ৰ্চে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। আৰু বাসগৃহৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। বুজাব নোৱাৰা পৰিৱেশ, আমি এইটো বৰ্ণনা কৰিব নোৱাৰিম। আপুনি
অনুভৱ কৰিব পাৰিব দৃশ্য দেখাৰ পাছত কিমান বেদনাদায়ক হ'ব পাৰে এগৰাকী জীয়ৰীক হেৰুৱাই পিতৃ মাতৃয়ে কান্দোনত ভাগি পৰিছে এই মুহূৰ্তত পৰিয়ালৰো কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে হাহাকাৰ লাগিছে চাৰিওফালে কেৱল কান্দোন আৰু কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে কেৱল আপুনি যিফালে চাই সেইফালে কেৱল কান্দোন আৰু কান্দোন সকলোৰে চকুত চকু পানী কেতিয়াও কাহানিও উভতি নহাৰ বাতৰি গুচি গ'ল মৃদু মুদ্ৰা আৰু যি লাভ জেহাদৰ ঘটনা সংঘটিত হ'ল যি লাভ জেহাদৰ ঘটনা ৰাজ্যত সংঘটিত হৈছে এই লাভ জেহাদৰ ঘটনা যাতে ৰাজ্যত সংঘটিত নহয় কোনো অসমীয়া জীয়ৰীয়ে যাতে কোনো অসমীয়া পুত্ৰই যাতে লাভ জেহাদৰ ঘটনাৰ বাবে টান যাব লগা নহয় তাৰ বাবে সকলো সজাগ হ'ব লাগিব আমি দৃশ্যাংশ দেখিছোঁ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে শোকাকুল পৰিৱেশে মৃদু মুদ্ৰাৰ বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত বুজাব নোৱাৰা পৰিৱেশ আমি অবৰ্ণনীয় দৃশ্যাংশ আমি দেখুৱাই আছোঁ নিশা কান্দোনত ভাগি পৰিছে শ লোক আৰু কেৱল কান্দোন আৰু কান্দোন শুনিবলৈ পোৱা গৈছে কোনেও কাৰো চকুলো চাব নোৱাৰে নিশাৰ ভাগত শেষ বিদায় জনাবৰ বাবে নিশা পৰলৈকে তেওঁলোকে মৃদু মুদ্ৰা ডেকাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাত তেওঁলোকে ৰৈ আছে পৰিয়ালৰ যিহেতু কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লগতে পিতৃ মাতৃ কান্দোনত ভাগি পৰিছে সমগ্ৰ অঞ্চলত শোকৰ বন্যা বৈছে সমগ্ৰ বৃহত্তৰ অঞ্চলত শোকৰ চাহ পৰা দেখিবলৈ পোৱা গৈছে সম্পন্ন কৰাৰ পূৰ্বে যিটো শেষ প্ৰাৰ্থনা আমাৰ মাজত আহি পৰিছে সেই প্ৰাৰ্থনাৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ
ইনকে